যদি মই প্ৰশ্ন কৰোঁ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লগত আছে অসমৰ নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী যিগৰাকীয়ে এতিয়ালৈকে 2000তকৈ অধিক বিহুগীতত কণ্ঠদান কৰিছে নিজাকৈ আছে তেওঁৰ 5টিকৈ এলবাম আৰু লগতে তেওঁ কণ্ঠদান কৰিছে 20খনতকৈও অধিক সিনেমাত আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাস নিৰ্মালী এই অনুষ্ঠান যদি মই প্ৰশ্ন কৰিলে স্বাগতম জনাইছোঁ ধন্যবাদ লগতে নবদ তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ নিৰ্মালী এইখিনিতে তোমাৰ আজি এই মুহূৰ্তত কোনটো গীত শুনাবলৈ মন গৈছে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ তোমাক তোমাৰ এই ধুনীয়া অনুষ্ঠানটোলৈ মোক মনত পেলোৱাৰ বাবে লগতে নবেদ্যক ধন্যবাদ জনাই লৈছোঁ প্ৰথমতে কাৰণ বজাব লাগিব যিহেতু ভালকৈ বজায় সেইটো কাৰণে আৰু প্ৰথমতে মোৰ গাবলৈ মন গৈছে মোৰ অলপতে এটি নতুন অডিঅ' এলবাম এখন ৰিলিজ কৰিছিলোঁ আৰু ভাল পাইছে ৰাইজে গীতখিনি এতিয়ালৈকে বেছিদিন হোৱা নাই যিহেতু তাৰ পৰা এটি গীত গাবলৈ ঠিক আছে ৰাতি ফুলা ফুলৰ দৰে মধুৰ সুবাস উৰি ফুৰে গোলাপ কোমল গোপন প্ৰেমৰ তোমাৰ মোৰে ৰাতি ফুলা ফুলৰ দৰে মধুৰ জোৱাৰ হ'বলে ৰাতি ফুলা ফুলৰ দৰে মধুৰ সুবাস উৰি ফুৰে গোলাপ কোমল গোপন প্ৰেমৰ তোমাৰ মোৰে খুবেই সুন্দৰ লাগিলে আৰু গীতৰ লিৰিক্সটো আচলতে খুব ভাল লাগিছিলে মোৰো গীতিকাৰ আছিলে অনিল কলিতা তেখেত এগৰাকী ৰেডিঅ'ৰ খুব পুৰণা গীতিকাৰ তেখেতৰ গীতৰ কিছুমান সংকলন মোৰ হাতত পৰিছিলে মাজতে কিতাপ এখন তাৰ পৰা কিছুমান গীত মই বাছি উলিয়াইছিলোঁ আৰু এই গীতটো ক'ব নোৱাৰাকৈ মানে মোৰ ভিতৰতে মানে সুৰখিনি ওলাই পৰিছিলে মানে আচলতে সুৰটো মোৰ নিজৰে তো স্পণ্টেনিয়াছলি আহি যোৱা এটি সুৰ গীতটোৰ লগত কথাখিনিৰ লগত ঠিক আছে নিৰ্মালী আমাৰ প্ৰশ্নৰ শিতান আৰম্ভ কৰোঁ ঠিক আছে তোমাৰ নামটোত এটা পবিত্ৰতা আছে নিৰ্মালী পূজা পাতলৰ কথাই মনত পৰে আচলতে নিৰ্মালী বুলি কোৱাৰ লগে লগে তুমি কি ভজন বা ভক্তি গীত এনেকুৱাবোৰৰ ওপৰত তোমাৰ বেছি মানে সেইবোৰৰ প্ৰতি বেছি আকৃষ্ট আছিল নেকি আগ্ৰহ আছিল নেকি তেনেকুৱা একেবাৰে নহয় আচলতে মোৰ ভাল লগা ধৰণৰ গীত আটাইখিনিৰ প্ৰতিয়ে মোৰ আগ্ৰহ আছিল সৰুৰ পৰাই আৰু মোৰ বিশেষকৈ একেবাৰে সৰুতে মঞ্চত প্ৰথমতে গোৱা গীতটো আছিল জোনাকৰে ৰাতি অসমীয়া মাটি সেই গীতটো গতিকে সেই গীতটো মই বহুত গাইছোঁ আৰু সেই গীতটোৰ প্ৰতি মোৰ এনেকুৱা ধৰণৰ এটা ৰেচপেক্ট আহি গৈছিলে মানে যেন গীতটো মোৰ নিজৰ তেনেকুৱা ধৰণৰ এটা ভাৱ হৈছিলে আৰু গীতটোৰ প্ৰতি মোৰ বহুত মৰম আদৰ এতিয়াও আছে আৰু সেই গীতটোৰে মোক একদম সৰুৰ পৰাই মানুহে মোক চিনি পাইছিলে এগৰাকী শিশু শিল্পী হিচাপে গতিকে অকল ভক্তিমূলক গীত বুলি ক'লে মিছাকৈ কোৱা হ'ব গতিকে মানে সকলো ধৰণৰ গীতৰ প্ৰতিয়ে মোৰ আগ্ৰহ আছিলে তথাপিও বৰগীতো গাইছিলোঁ লোকগীতো গাইছিলোঁ আধুনিকো গাইছিলোঁ সকলো ধৰণৰ গীতেই সমানে গাইছিলোঁ মোৰ মুখৰ সন্মুখত বহি থকা নিৰ্মালী দাস হয় সকলোৰে এতিয়া জনপ্ৰিয় নিজৰ মানে জনপ্ৰিয় এগৰাকী শিল্পী সেই পজিশ্যনটো পাবলৈ কিমান মানে ষ্ট্ৰাগল কৰিব লগা হৈছিল মানে কেনেকৈ হ'ল আহি আজি এই নিৰ্মালী দাস আচলতে ষ্ট্ৰাগল বুলি ক'লে বহুতখিনিয়ে কৰিবলগীয়া হৈ যায় আচলতে সকলো শিল্পীৰ ক্ষেত্ৰতে হয় সেইটো কাৰণ যিহেতু আমি এটা গানৰ দ্বাৰা এদিনতে ষ্টাৰ হোৱা শিল্পী নহয় সেইটো সকলোৱে জানে গতিকে অলপকৈ এধাপকৈ যিহেতু আগুৱাইছোঁ গতিকে তাত নিশ্চয় আমাৰ যথেষ্টখিনি ধৈৰ্য কষ্ট আটাইখিনি আছে দুখো আছে সুখো আছে পাৰ হওঁতে আছে ছাল বাকলি কিছু এৰাইছিলে খুব একদম বেণ্ডেজ লগাবলগীয়া হোৱা নাই আৰু
কিন্তু মই অৱশ্যে এটা ক্ষেত্ৰত লাকি কাৰণ মই বহুত বেছি সৰুৰ পৰাই গীত গাইছিলোঁ আৰু সৰুৰ পৰা গাইছিলোঁ যে মই অকল ঘৰতে গাইছিলোঁ সেইটো নহয় মই প্ৰফেচনেলিও গাইছিলোঁ মই শিশু শিল্পী হিচাপে যথেষ্ট জনপ্ৰিয় আছিলোঁ আগত যি অবিভক্ত গোৱালপাৰা জিলা যিখন আছিলে এতিয়াতো ভাগ ভাগ হৈ 3খনমান হৈ গ'ল গতিকে সেই গোৱালপাৰা জিলাত মই এগৰাকী খুব জনপ্ৰিয় শিশু শিল্পী আছিলোঁ আগতে আৰু বহুত সৰুৰ পৰা মঞ্চত গীত গাইছিলোঁ আৰু তেনেকৈ কম্পিটিশ্যনবিলাকো কৰিছিলোঁ গতিকে সেই তেনেকৈ কৰি থাকোঁতে আচলতে এবাৰ মোৰ কথা শুনিছিলে গান গোৱা কথা মানে মোৰ বিষয়ে শুনিছিলে জিতেন ডেকাই আৰু তেখেতে আৰু সেইখিনি সময়ত খুব জনপ্ৰিয় এগৰাকী সংগীত শিল্পী তেখেতে লিখে সুৰ কৰে বা নিজে গায়ো আৰু বহুত ভাল ভাল তেখেতৰ এলবাম কেছেট তেতিয়া ওলাইছিলে তেখেতে এদিন মোক এটা খুব ভাল এটা বিৰাট ডাঙৰ অফাৰ এটা লৈ মোৰ ঘৰলৈ আহিছিলে আমাৰ ঘৰলৈ যে এখন LP ৰেকৰ্ড হ'ব কিন্তু সেইটো শিশু গীতৰ ওপৰত হ'ব আৰু সেই শিশু শিল্পী গৰাকীক পাৰ্টিকুলাৰলি বিচাৰি তেওঁ মোৰ ঘৰতে আহিছিলে আৰু মোক সেই এলবাম ৰেকৰ্ডখনত গোৱাইছিলে কলিকতালৈ গৈছিলোঁ HMVৰ দৰে এটা বিখ্যাত ষ্টুডিঅ'ত মই গীত গাইছিলোঁ গতিকে এই আটাইখিনি আচলতে গতিকে ক'বলৈ গ'লে মোৰ সেই পৰিক্ৰমাটো সৰুৰ পৰা আৰম্ভ হৈছিল গতিকে সেই মই সহজতে ভাগৰি পৰা ধৰণৰ সেইকাৰণে নাছিলোঁ কাৰণ যিহেতু মই সৰুতে কিছু হ'লেও পাইছিলোঁ তাৰমানে মানুহৰ মৰম চেনেহখিনি তাৰ পৰা তুমি গুৱাহাটীলৈ আহিলা তাৰ পৰা গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীৰ প্ৰথম ষ্টুডিঅ'ত তুমি কোনটো গীত গাইছিলা গুৱাহাটীৰ প্ৰথম ষ্টুডিঅ'ত গাইছিলোঁ মই অডিটেক ষ্টুডিঅ'ত গাইছিলোঁ সেইটো এটা মোৰ ডাঙৰ এচিভমেণ্ট আছিলে আচলতে ক'বলৈ গ'লে মিউজিক মেকাৰ্ছ এটা খুব ডাঙৰ মিউজিক কোম্পানী প্ৰডাকশ্যন হাউচ এটা আছিলে গতিকে মিউজিক মেকাৰ্ছত গাবলৈ সুবিধা পাইছিলোঁ মই তেতিয়া বঙাইগাঁৱতে পঢ়ি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া মিউজিক মেকাৰ্ছৰ যিগৰাকী স্বত্বাধিকাৰ বীৰেন দাস তেখেতে মোৰ গীত শুনিছিলে আৰু তেখেতে মোক এদিন চিঠি এখন লিখিলে যে তেখেতৰ নেক্সট যিটো প্ৰজেক্ট হ'ব সেইটো গুৱাহাটীতে হ'ব কাৰণ তেতিয়া তেওঁলোকৰ আটাইখিনি প্ৰজেক্ট বম্বেত হৈছিলে জিতুল দাই গাইছিলে জিতুল দাৰ বহুত গান তেতিয়া হিট ছুপাৰ হিট উদিত নাৰায়ণে গাইছিলে কুমাৰ চানুৱে গাইছিলে কবিতা কৃষ্ণমূৰ্তি আলকা য়াগনিক আটাইখিনিয়ে গাইছিলে সংগীতা বাইদেউ তেতিয়া জনপ্ৰিয় হৈ গৈছিলে সংগীতা কাকতি গতিকে সেই তেনেকুৱা ধৰণৰ কেছেটত বা তেওঁলোকৰ প্ৰডাকশ্যনত গাবলৈ আচলতে অসমৰ প্ৰতিগৰাকী শিল্পীৰ এটা ইচ্ছা নিশ্চয় আছিলে গতিকে কিন্তু মই সেই এখন ভিতৰৰ ঠাই বুলিয়ে কৈছোঁ বাৰু বঙাইগাঁও যিহেতু তেতিয়া কমিউনিকেশ্যনৰ আজিৰ দৰে ইমান সহজ নাছিলে গতিকে সেই মই বঙাইগাঁৱৰ পৰা আহি সেই তাত মিউজিক মেকাৰ্ছৰ কেছেটত গাবলৈ সুবিধা পাইছিলোঁ তাকো তেওঁ মোক নিজে মাতি আনিছিলে বীৰেন দাসে গতিকে সেইটো মোৰ কাৰণে আচলতে বিৰাট ডাঙৰ এটা এৱাৰ্ডৰ দৰে আছিল কোনটো গীত গাইছিলা তাত মই গাইছিলোঁ এই কথা তুমি নুশুনিলে আৰু মিঠা বহাগ বন দিয়াচোন কেনেকুৱা আছিল গীতটো গাইছোঁ বাৰু এই কথা তুমি নুশুনিলে এই কথা তুমি নুশুনিলে কাকো যে নহ'ব কোৱা এই ফুল নিদিলে তোমাক কাকো যে নহ'ব দিয়া কাকো যে নহ'ব দিয়া প্ৰথম প্ৰেম এতিয়া নকওঁ নেকি চবৰে সংসাৰ হৈ গ'ল ভাঙিবলৈ মন নাই আৰু